গাইছ মানে আমাৰ তিনিটা সৰস্বতী পূজা নাই এই দুটা মাহী আমি এতিয়া গৈ আছোঁ বগৰী খাবৰ কাৰণে বিশেষ অসুবিধাৰ কাৰণে আমি সৰস্বতী পূজাত যাব নোৱাৰিলোঁ সেইকাৰণে ভাবিছোঁ আৰু দিনটো কি কৰোঁ এইবিলাকে কৰি থাকোঁ আৰু এতিয়া আহি পালোঁ বগৰী গাছডালৰ তলত এতিয়া পাৰিম আমি সকলোৱে মিলি ইহঁত দুটাতো কাম নাই বগৰী পাৰিব বুলি মোৰ মানে আশাও নাই ইহঁত দুটাৰ ওপৰত গাইছ পাচি দিয়ক ইহঁতে পাৰিবৰ কাৰণে মই ভাবিছিলোঁ নৰে বুলি কিন্তু এই পাৰিও আছে খায়ো আছে এইটো আৰু ৰামজখলা আন মানুহ এনকে লাগব এইটো অলপ গাঠিয়া মোৰ নিচিনা ওচৰকেইটাকে চা ইহঁতে নহ'লে ক'ব নহয় গাইছ মই আকৌ এনেই ফকতীয়াত খোৱা বুলি সেইকাৰণে মোৰ দুটামান ছিঙি দিওঁ সিহঁতক বগৰী লাগিটো নাপোৱাই গাঠিয়া মানুহ হ'লেও এনকে ছিঙি দিওঁ বগৰী পাৰি লৈ আহিলোঁ আৰু এতিয়া ধনিয়া নিবৰ কাৰণে আহিছোঁ কাৰ বেন নাজানো আৰু মনে মনে লৈ যাওঁ মানে গাইছ এতিয়া আহিছোঁ আমি বগৰীকেইটা খুন্দিবৰ কাৰণে বেলেগৰ ঘৰত মানুহ আছেনে নাই চাই আছে কেনেকৈ চাওকচোন ইহঁতৰ পৰা ঘূৰিলোঁ আমি মানে ইয়াতে বগৰী নুখুন্দো বেলেগত খুন্দিম মানে গাইছ মই অলপমান খুৰা আৰু যিটো ভালকৈ খোজ কাঢ়িব পৰা নাই সেইকাৰণে মই একেলাই আহি আছোঁ মই এৰি থৈ দুটাই যায় ঘৰ পালাই যায় ঘৰ মই ইয়াতে ৰ'লোঁ মানে অলপমান যদি মৰম কৰিলে হয় ভাগিনাক বুলি ভাল লাগিলে অলপমানো মৰম নকৰে মোক এৰি থৈ গেল মানে বগৰী খুন্দি খাম বুলি ফাৰ্ষ্টতে ভাবিছিলোঁ কিন্তু ঢেঁকী বিচাৰি একদম হাইৰাণ বেলেগ জেগাত মানে বেলেগ ঠাইত মাহীহঁতে ঢেঁকী বিচাৰি গৈছিলে সিহঁতৰ ঢেঁকী আছিলেও কিন্তু তাত বোলে একদম ঢেঁকীটোৰ ওচৰত এটা চিনা জোক দেখা পালে সেইকাৰণে মাহীহঁতে তাত আৰু বগৰী নুখুন্দি তাৰ পৰা আহিলে আৰু মই অকলে ঘৰত থাকিব নোৱাৰোঁ যিহেতু সেইকাৰণে ময়ো আহি গ'লোঁ মই আগতে আহিছোঁ গাড়ী লৈ আৰু মাহীহঁত আহি আছে মানে একদম পূৰা ঢেঁকী বিচাৰি আছোঁ আজিকালিৰ দিনত ঢেঁকী মানে প্ৰায়ভাগ লোকৰ ঘৰত নায়েই বুলি ক'ব লাগিব আগতে আছিলে সকলোৰে ঘৰত ঢেঁকী কিন্তু আজিকালি ঢেঁকীটো প্ৰায় নোহোৱাই হৈ গৈছে এতিয়া বিচাৰি আহিছোঁ বাৰু এঘৰলৈকে কিন্তু ইয়াত খুন্দিব পৰা নাই আৰু ঠিক নাই সেইটো আৰু গতিকে আপোনালোকক দেখুৱাই যাম চাই থাকিব আৰু গাইছ বহুত ঢেঁকী বিচাৰি এটা পালোঁ আৰু এতিয়া ইয়াতে বগৰী খুন্দিম মাহী হৈছে ঢেঁকী দিয়া মানুহ আৰু আমি বগৰী খুন্দি আহি পালোঁ ইফালে মাহীয়ে ইয়াতে এতিয়া নিমখ সানি আছে আৰু সৰু মাহী গৈছিল পাত কাটিবৰ কাৰণে মানে পাতে বিচাৰি পোৱা নাই তাই কলপাত ইমান কলপাত আছে ইফালে এইবিলাক কিন্তু তাই কলপাতে বিচাৰি পোৱা নাই এই ভাগিনক কাটিম বুলি ক'ব নাপায় মানে আমি বেলেগ কোনো লগৰী নাছিলোঁ আমি তিনিটাই আছিলোঁ যিহেতু আমি সৰস্বতী পূজা খাব যোৱা নাই মানে গাঁওখনৰ ভিতৰত আমি তিনিটাই থাকি গ'লোঁ সৰস্বতী পূজা মানে নোযোৱাকৈ আৰু এনেকৈ বগৰী খালোঁ খাই লৈ এনেকৈ আৰু এতিয়া বগৰী খাবৰ কাৰণে বহি গ'লোঁ আজিলৈ ব্লগটো ইমানতে সামৰিলোঁ ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব গতিকে আজিলৈ বাই বাই